এতিয়া লাহে লাহে আপতে উঠি আছো আৰু এয়া চাক ফাংডিং হয় তো বাই বাই আৰু ভিউটো চাকচোন ইমান ধুনীয়া হয় ফাইনেলি গাইজ হোজাইৰ পৰা 11 ঘণ্টাৰ ট্ৰেইন জাৰ্নি কৰি আহি পালো এতিয়া ষ্টেচন হয় এই পাহাৰটো যে দেখি আছো ওখ পাহাৰটো এই তাতে হয় মন্দিৰটো বেক টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে পিপি ব্লগ তো বহুত দিনৰ মূৰতে গৈ আছো শিলচৰলৈ শিলচৰৰ যিটো বিখ্যাত ভুৱন পাহাৰ হয় তাত গৈ আছো তাতে শিৱ মন্দিৰ আছে আৰু আমি আহিছো যোগেদানৰ পৰা তো এতিয়া লাহে লাহে এতিয়া মাইবং পাৰ হৈ আছো আৰু লাগিব চাগে বহুত মানে কি কম হাফলঙৰ যিটো ভিউ হয় বহুতে ধুনীয়া তো আপোনালোকক দেখুৱাই লৈ যাম যিটো শিলচৰৰ যিটো ভুৱন পাহাৰ হয় তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বহুতে মানে ফেমাছ হয় মন্দিৰটো তাতে গুফাৰ ভিতৰতে সোমাব লাগে তো আপোনালোকে চাই থাকক শেষলৈকে আহি আছে ষ্টেচন বাই বাই আৰু এয়া আছিলে ফাংডিং ষ্টেচন তো এইটো যিটো ট্ৰেইন হয় আমি যিটো ট্ৰেইনতে গৈ আছোঁ এইটো ট্ৰেইনত দুটা ইঞ্জিন আছে এটা চলি থাকে আগফালেটো টানি থাকে গাইজ মানে এতিয়া লাহে লাহে আপতে উঠি আছোঁ আৰু এয়া চাক ফাংডিং হয় তো বাই বাই আৰু ভিউটো চাকচোন ইমান ধুনীয়া হয় বতৰটো আজি মানে কি ক'ম টানেল আহি আছে টানেল পালো এতিয়া মাউৰ ষ্টেচন চাওক এইটো হ'ল মাউৰ ষ্টেচন তো আপোনালোকে যদি অসমৰ হাই স্পীডত আহিব বুলি যদি ভাবি আছে তো আপোনালোকে মাউৰ ষ্টেচনত নামিব লাগিব হাফলঙৰ পৰা অলপ বেছি দূৰ হ'ব মাউৰৰ পৰা শ্বৰ্টকাট হয় তো আপোনালোকে ইয়াৰ পৰা যাব লাগিব তুমজাং পিক হয় অসমৰ হাইষ্ট পিক হয় তো আপোনালোকে আগতে চাইছে চাগে মই গৈছিলোঁ এমাহৰ আগতে এয়া আছিলে নিউ হাফলং যিটো ষ্টেচন হয় আৰু আপোনালোকে জানে যে হাফলঙক পাহাৰৰ ৰাণী বুলিও কয় আৰু চাওক ইমান ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ মানে কি কম গাইজ বতৰপুৰ জংচন পালো আৰু ইয়াৰ পৰা বেছি দূৰ নাই যিটো শিলচৰ হয় ষ্টেচন বেছি দূৰ নাই 1 ঘণ্টামান লাগিব তো বাবাৰ ভক্তসকলে আপোনালোকক দেখুৱাই আছোঁ একেবাৰে ট্ৰেইনৰ ডাব্বাত আপাই আছে একেবাৰে
एक सहारा है, बाबा एक सहारा है। बोल बम बोल बम बोल बम बोल बम। फाइनेली गाइज হোজাইৰ পৰা 11 ঘণ্টা ট্ৰেইন জাৰ্নি কৰি আহি পালোঁ। এতিয়া ষ্টেচন হয়, তো এতিয়া আমি যাম ইয়াৰ পৰা ভূপেন পাহাৰলৈকে যাম। তো আপোনালোকে ভিডিঅ'টো শেষ কৰি চাই থাকক। ইয়াৰ পৰা 31 কিলোমিটাৰ হয়, ইয়াৰ পৰা গাড়ী ভাড়া লৈ যাম। তো আপোনালোকে আৰু এচাক এইটোৰ ৰাস্তা। তো আমি যে আহিছোঁ গাঁৱৰ পৰা 150জন ভক্ত আহিছোঁ, বাবাৰ ভক্ত আৰু এচাক তপন দা। তো আমি এতিয়া 5টা টমটম ভাড়া কৰিছোঁ। তো ক'ত যাম? ডাঙৰ গাড়ী পৰা আপুনি বাছ ধৰিব লাগিব, চাব লাগিব, তাতে গৈ চাব লাগিব। তো আপোনালোকে চাই থাকক একেলগে। আৰু দিছ ইজ শিলচৰ টাউন, অসমৰ ছেকেণ্ড লাৰ্জেষ্ট চিটি হয় শিলচৰ টাউনটো। সঁচাকৈ কৈ আছোঁ, চাওক না, ইমান ধুনীয়া হয় আৰু ইমান ডাঙৰ হয় শিলচৰ টাউনটো। তো আপোনালোকে চাই থাকক অলপ। ক'ৰ পৰা উঠিলোঁ চাওক না, চাওক অলপ ঝুম কৰি আপোনালোকক দেখুৱাই আছোঁ ক'ৰ পৰা উঠিছোঁ আমি ইমানলৈকে।
এখনো হয় যে কৃষি ভবন বাকি আছে জয় শ্রীরাম আহি পালো যেনেকৈ তেনেকৈ চাওক এইটো হ'ল ভুৱন পাহাৰৰ যিটো হনুমান মন্দিৰ হয় হনুমান মন্দিৰ আহি পালোঁ তো ইয়াৰ পৰা আৰু বোলে 1 ঘণ্টা খোজকাঢ়ি যাব লাগিব তো ইয়াৰ লোকেল মানুহসকলক পৰা সুধিছিলোঁ মানে সুধিছোঁ আৰু 1 ঘণ্টা বোলে খোজকাঢ়ি আৰু উঠিব লাগিব এই তালৈকে পিছতে পাম মন্দিৰটো গাইছ তো আপোনালোকে একেলগে চাই থাকক বহুত মজা হ'ব আজি हर हर वाले और এইটোই হল ভুৱন পাহাৰৰ বিখ্যাত ভুৱন বাবা মন্দিৰ চাওক না এতিয়া মানে কাৰেন্ট সাৰেন্ট নাই সেই কাৰণে মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই এইটো মন্দিৰ বনোৱাত যিমান টকা খৰচ হৈছে এনেকুৱা 3টা মন্দিৰ বনাব পাৰিলেহেঁতেন কিয় কৈ আছো মই যে ইমান ওখ হয় পাহাৰৰ ওপৰতে হয় এই মন্দিৰটো তলৰ পৰা যে মেটেৰিয়েলছ বিলাক মালবিলাক যে উঠাইছে ওপৰলৈ এনেকুৱা 3 ডবল টকা লাগিছে মানে দিব লাগিছে गाइस तो आमी इतिया भुवन पाहाৰৰ যে ভুৱন বাবা হয় দৰ্শন কৰি এতিয়া আমি লাহে তললৈ নামি আছো আৰু অহা যোৱা যেটো আমি খুচকাৰি উঠিছো আৰু নামিছো প্ৰায় কিমান কিলোমিটাৰ হ'ব 36 কিলোমিটাৰ কি কম গাইস পুৰা কেদাৰনাথৰ মানে জাৰ্নিটো হৈ গ'ল মানে কেদাৰনাথ কেনেকৈ ওপৰত উঠিব লাগে ইমান ডেঞ্জাৰাস হয় ৰোড বিলাক তো এতিয়া আমি ষ্টেচনলৈ যাম তো ভিডিওটো বেছি দীঘল নকৰো কিয়নো আকৌ ঘৰত যাব লাগিব তো ইয়াতে বাই বাই নেক্সট ভিডিওতে লগ হ'ব তো অলপ যদি ভাল লাগে এটা লাইক আৰু এটা শেয়ার করে দেব গাইস।